নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ইতিমধ্যে বহুতেই মোক কমেণ্ট কৰিছিলা যে তোমালোকক যিসমূহ মই পাঠ ইতিমধ্যে তোমালোকক বুজালোঁ আৰু পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ দিলোঁ, সেই পাঠসমূহৰ অতিৰিক্ত প্ৰশ্নোত্তৰ বা MCQ তোমালোকক লাগে। আজি মই তোমালোকৰ ভূগোল বিষয়ৰ প্ৰথম পাঠ যিটো ভূপৃষ্ঠৰ পৰিৱৰ্তন, সেই পাঠটোৰ MCQ কেইটামান লৈ আহিছোঁ। আচলতে গোটেই পাঠটো মই চাই বিচাৰি যিখিনি অলপ ইম্পৰ্টেণ্ট যেন পালোঁ তেনেকুৱা MCQ লৈ আহিছোঁ। এনেকুৱা কথা নহয় যে এইখিনি পৰীক্ষাত আহিব, তোমালোকে নিজৰ ফালৰ পৰাও চাবা, মই মোৰ ফালৰ পৰাও যিখিনি পাৰোঁ সেইখিনি দিলোঁ। এতিয়া আহা আমি MCQখিনি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। আজি প্ৰথম MCQটো চোৱা। 1 নম্বৰ, পৃথিৱীৰ কিমান শতাংশ জলভাগে আগুৰি আছে? আমাক ইয়াত 4টা অপশ্যন দিয়া আছে। MCQ শব্দটোৰ অৰ্থটোৱে হৈছে মাল্টিপল চইচ কুৱেশ্যনছ, ঠিক আছে? গতিকে আমাক 4টা অপশ্যন দিয়া আছে আৰু এই 4টা অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 71%। তাৰপিছত চোৱা 2 নম্বৰ, পৃথিৱীৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে? কিমান শতাংশ আছে চোৱা, উত্তৰ হৈছে খ, অপশ্যন খ, 29% স্থলভাগে আগুৰি আছে। তাৰপিছৰ প্ৰশ্ন, হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ? হিমবাহ কেই প্ৰকাৰৰ আমাক সুধিছে আৰু আমাৰ 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 2 প্ৰকাৰৰ। হিমবাহ 2 প্ৰকাৰৰ। তাৰপিছত আহিল 4 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ জলভাগ আৰু স্থলভাগত ক্ৰিয়া কৰা বাহ্যিক কাৰক কোনটো? আমাক কেইবাটাও কাৰক দিয়া আছে, তাৰমানে আমাক 4টা কাৰক দিয়া আছে আৰু তাৰ ভিতৰত বাহ্যিক কাৰকটো হ'ল বতাহ, যিটোৱে বাহিৰৰ পৰা ক্ৰিয়া কৰে। 5 নম্বৰ প্ৰশ্ন চোৱা, পৃথিৱীৰ জলভাগ আৰু স্থলভাগত ক্ৰিয়া কৰা আভ্যন্তৰীণ কাৰক কোনটো? ইয়াত কাৰকৰ হৈ আছে, কাৰকৰ নহয়, কাৰক হ'ব। কাৰক কোনটো? আমাৰ অপশ্যন 4টা দিয়া আছে আৰু সেই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন ক, ভূমিকম্প। ইয়াৰ পিছৰ প্ৰশ্ন আহিল, কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ সৃষ্টি হৈছে? আমাক 4টা দিয়া আছে হিমবাহ। এই 4টা হিমবাহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ, আংশী হিমবাহ। এইখিনিতে তোমালোকক এটা কথা কওঁ যে ইয়াত ব্ৰহ্মপুত্ৰৰ তোমালোকক গতিপথৰ কথা দিয়া আছে পাঠটোত। মই ব্ৰহ্মপুত্ৰৰ ওপৰত বা ব্ৰহ্মপুত্ৰৰ গতিপথৰ ওপৰত এটা ধুনীয়া ভিডিঅ' বনাই থোৱা আছে, মোৰ প্লে'লিষ্টত গৈ চাব পাৰা, নতুবা মই এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত তোমালোকক ভিডিঅ'টোৰ লিংক দি দিম, তোমালোকে চাবা। তাত ব্ৰহ্মপুত্ৰৰ ওপৰত ধুনীয়াকৈ মই ভিডিঅ' বনাই থৈছোঁ, ঠিক আছে? তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্ন, গ্ৰাফ কেই প্ৰকাৰৰ? আৰু আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে শুদ্ধ উত্তৰটো হৈছে গ, অপশ্যন গ, 4 প্ৰকাৰৰ গ্ৰাফ, 4 প্ৰকাৰৰ। 8 নম্বৰ প্ৰশ্ন, নদীৰ কাৰ্যক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয়? আমাৰ অপশ্যন দিয়া আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 3টা। পিছৰ প্ৰশ্নটো হৈছে 9 নম্বৰ, ব-দ্বীপৰ আকৃতি কেনেকুৱা? আচলতে ব-দ্বীপ যিটো আমি ডেল্টা বুলি কওঁ, ব-দ্বীপৰ আকৃতি সুধিছে আমাক কেনেকুৱা আৰু শুদ্ধ উত্তৰটো হৈছে ব-দ্বীপৰ আকৃতি অসমীয়াৰ ব আকৃতিৰ, যিটো ব আখৰ সেই ব আকৃতিৰ নামেই ব-দ্বীপ, গতিকে ই ব আকৃতিৰ। 10 নম্বৰ, তলৰ কোনটো অৱক্ষেপণজনিত অৱয়ব? আমাক দিয়া আছে 4টা অপশ্যন, 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গ, ড্ৰামলিন। পিছৰ প্ৰশ্ন, ইনচেলবাৰ্গ শব্দটো ক'ৰ পৰা আহিছে? আমাক 4টা অপশ্যন দিয়া আছে আৰু শুদ্ধ অপশ্যনটো হৈছে খ, জাৰ্মান। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 12 নম্বৰ, ইয়াৰডাং শব্দটো প্ৰথমে ক'ত ব্যৱহাৰ হৈছিল? আমাক 4টা অপশ্যন দিয়া আছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চীন। চীনত ইয়াৰডাং শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। 13 নম্বৰ, নদীয়ে সাধাৰণতে কেইধৰণে গেট কঢ়িয়ায়? নদীয়ে সাধাৰণতে 3 ধৰণে গেট কঢ়িয়ায়। আমাৰ উত্তৰটো হ'ব অপশ্যন ক, 3, ঠিক আছে? ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ৰকি পৰ্বতমালা ক'ত অৱস্থিত? ৰকি পৰ্বতমালা ক'ত অৱস্থিত? উত্তৰ আমেৰিকাত অৱস্থিত, অপশ্যন ক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 15 নম্বৰ, আল্পছ পৰ্বতমালা ক'ত অৱস্থিত? আৰু আমাৰ উত্তৰটো হৈছে আল্পছ পৰ্বতমালা ইউৰোপত অৱস্থিত।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হিমালয় পৰ্বতমালা ক'ত অৱস্থিত? এইটোতো আমি জানোৱেই, এইটো নিয়মতে মই উত্তৰটো দিবই নালাগে, তোমালোকে জানিবই লাগে যে হিমালয় পৰ্বত ক'ত আছে, আমাৰ এছিয়া মহাদেশত আছে। তাৰমানে আমি যিটো মহাদেশত আছোঁ সেই মহাদেশতে হিমালয় পৰ্বত আছে। হিমালয় তোমালোকে মোক এটা প্ৰশ্নৰ উত্তৰ দিবাচোন যে হিমালয়খন ভাৰতত আছে নে নাই, ঠিক আছে। তাৰপিছত চোৱা 17 নম্বৰ প্ৰশ্ন, জাপানত প্ৰলয়ংকাৰী ছুনামি কিমান চনত হৈছিল? জাপানত কিমান চনত প্ৰলয়ংকাৰী ছুনামি হৈছিলে? এইটো অপশ্যন নম্বৰ খ হ'ব। মই খটো লিখিবলৈ পাহৰিলোঁ। অপশ্যন নম্বৰ খ 2011 চনত। 18 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? আমাক 4টা অপশ্যন দিয়া আছে। তাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 0.5 নিযুত কিলোমিটাৰ। প্ৰথম পাঠটোৰ প্ৰশ্ন ইমানকেইটাই। তাৰমানে মই ইম্পৰ্টেণ্ট যেন পাই ইমানকেইটাই পালোঁ, আৰু তথাপিও তোমালোকে গোটেই পাঠটো সম্পূৰ্ণকৈ তোমালোকে ৰিডিং দিবলৈ চাবা। ৰিডিং দিলে কি হয় যে কিছুমান সৰু সৰু প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাত মনত পৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকৰ আৰু বাকী পাঠসমূহৰ MCQ সমূহো অতি কম সময়ত আহি আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।